Hello everyone. 2026 APSC প্ৰিলিমছৰ GS1 সেট ডি আজি আমি ডিসকাস কৰিবলৈ আগবাঢ়িছোঁ। এই গোটেই ভিডিঅ'টোত আমি মুঠ 25টা কুৱেশ্যন ডিসকাস কৰিম আৰু এনেকৈ 4টা ভিডিঅ' মই তোমালোকৰ মাজলৈ লৈ আহিম আৰু গোটেই ভিডিঅ'খিনিত তোমালোকক কুৱেশ্যন এনসাৰখিনিৰ লগতে আমি ডিসকাস কৰিম এই টপিকবোৰৰ ভিতৰত যিখিনি অপচনছ দিছে সেই গোটেই অপচনছখিনি। গতিকে বেছি দেৰি নকৰোঁ, আমি প্ৰথম প্ৰশ্নটোৰ মাজলৈ সোমাই যাওঁ। প্ৰথম প্ৰশ্নটোত দিছে যে ডাইৰেক্ট এয়াৰ কেপচাৰ ইজ এন ইমাৰ্জিং টেকনলজি হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু এবাউট ডাইৰেক্ট এয়াৰ কেপচাৰ। গতিকে তোমালোকে সদায় এটা কথা মন কৰিবা, আমাক প্ৰশ্নটোত ট্ৰু সুধিছে নে নট ট্ৰু সুধিছে। সেই গোটেই কথাতে ষ্টুডেণ্টছখিনিয়ে ভুল কৰে আৰু উত্তৰটো আমাৰ ভুল হৈ যায়। গতিকে আমি ইয়াত শুদ্ধ উত্তৰটো বিচাৰিব লাগিব, শুদ্ধ কিহে সুধিছে। চ' প্ৰথম অপশ্যন দিছে ইট ইজ এ টেকনলজি ইউজ টু ছেগ্ৰিগেট কাৰ্বন ডাই অক্সাইড ফ্ৰম দ্য এটমছফিয়াৰ ফৰ ষ্ট'ৰেজ অৰ আদাৰ ইউজ। গতিকে আমি জানিব লাগিব ডাইৰেক্ট এয়াৰ কেপচাৰ কি হয়। গতিকে ডাইৰেক্ট এয়াৰ কেপচাৰ মেচিনে কি কৰে, এম্বিয়েণ্ট এয়াৰ পুল কৰে আৰু ইয়াক তোমাৰ কনচেনট্ৰেটেড ফৰ্মত ষ্ট'ৰেজৰ কাৰণে এৰি দিয়ে। কি কৰে, তাক কনচেনট্ৰেটেড ফৰ্মত ষ্ট'ৰেজৰ কাৰণে তাক বাইণ্ড কৰে, তোমাৰ ফিল্টাৰৰ মাজেদি যায় আৰু তাক বাইণ্ড কৰি ষ্ট'ৰেজ কৰে। আণ্ডাৰগ্ৰাউণ্ডত তোমাৰ ষ্ট'ৰেজ কৰে বা ইণ্ডাষ্ট্ৰিয়েল ইউজত ষ্ট'ৰেজ কৰে। চ' গোটেই বস্তুটোত আমাৰ প্ৰথম যিটো অপশ্যন আছে এই গোটেই প্ৰথম অপশ্যনটো শুদ্ধ হৈ পৰে, হয়নে? ইয়াক কাৰ্বন ডাই অক্সাইড ছেগ্ৰিগেশ্যন হয় আৰু এটমছফিয়াৰৰ পৰা লৈ তাক ষ্ট'ৰেজ বা আদাৰ ইউজত ইয়াক ব্যৱহাৰ কৰা হয়। প্ৰথম অপশ্যনটো শুদ্ধ হ'ল। ছেকেণ্ড অপশ্যনটো কি আছে আমাৰ, দিছ টেকনলজি এনেবলছ আছ টু কেপচাৰ CO2 ফ্ৰম এটমছফিয়াৰ এণ্ড ৰিলিজ ইট ইন টু দ্য অ'চিয়ান। গতিকে ছেকেণ্ডটো ডাইৰেক্ট ভুলেই হৈ যায়, কাৰণ DAC-এ তোমাৰ CO2 অ'চিয়ানত এৰি নিদিয়ে। গতিকে ছেকেণ্ডটো ভুল। থাৰ্ড অপশ্যন দিছ টেকনলজি এনেবলছ টু কেমিকেলি ব্ৰেক ডাউন CO2 ফ্ৰম কেপচাৰ্ড এয়াৰ ইন টু কাৰ্বন এণ্ড অক্সিজেন। এইটোও ভুল, কাৰণ কেমিকেলি স্প্লিট নকৰে, ই ছেপাৰেট বা কনচেনট্ৰেটহে কৰে গোটেই গেছটো। গতিকে এইটো এটা ভুল অপশ্যন আৰু ডিটো নন অফ দ্য এবভ আছিলে, গতিকে এইটোতো নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ প্ৰথম অপশ্যনটো। ঠিক আছে। ছেকেণ্ড যিটো কুৱেশ্যন আছে আমাৰ, ছেকেণ্ড কুৱেশ্যনটো আমাৰ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট গ্ৰীণ ক্লাইমেট ফাণ্ড ইজ নট ট্ৰু। গতিকে আমি দেখিলোৱেই আমাক নট ট্ৰু সুধিছে, শুদ্ধ কোনটো নহয় সেইটো সুধিছে। গতিকে আমি চাব লাগিব ইয়াত ভুল কোনটো আছে, আমি এইটো উলিয়াব লাগিব। এইটো এটা এনভাইৰনমেণ্টৰ ওপৰত কুৱেশ্যন আহিছে। প্ৰথম অপশ্যনটো আছে আমাৰ ইট ইজ দ্য লাৰ্জেষ্ট ক্লাইমেট ফাইনেন্স ইন দ্য ৱৰ্ল্ড। চ' গ্ৰীণ ক্লাইমেট ফাণ্ড আমি জানিব লাগিব কি হয়। গ্ৰীণ ক্লাইমেট ফাণ্ড বা GCF-ৰ কথা যদি আমি কওঁ, ইয়াক 2010 চনত এষ্টাব্লিছ কৰা হৈছিলে। ঠিক আছে। আৰু 2015 চনৰ পৰা ইয়াক অপাৰেশ্যনেল হৈ আছে, 2015 চনৰ পৰা। অ'কে, এতিয়া গ্ৰীণ ক্লাইমেট ফাণ্ডৰ কথাটো হ'ল কি, ইয়াতে প্ৰত্যেকখন ডেভেলপ কাণ্ট্ৰি বা ডেভেলপিং কাণ্ট্ৰি ইয়াত ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন থাকে আৰু তেওঁলোকৰ ডেভেলপ কাণ্ট্ৰিখিনিয়ে ডেভেলপিং যিখিনি কাণ্ট্ৰিজ, উন্নত দেশখিনিয়ে উন্নয়নশীল যিখিনি দেশ, তেওঁলোকক ক্লাইমেট চেঞ্জ মিটিগেশ্যন আৰু এডাপ্টেশ্যনৰ কাৰণে তেওঁলোকক হেল্প কৰে। অ'কে, এই গোটেই কামখিনি তেওঁলোকে কৰে। গতিকে সেইটোৱে হৈছে আমাৰ গ্ৰীণ ক্লাইমেট ফাণ্ড। গতিকে প্ৰথমটো আছে কি, ইট ইজ দ্য লাৰ্জেষ্ট ক্লাইমেট ফাইনেন্স ইন দ্য ৱৰ্ল্ড, এইটো এটা শুদ্ধ হ'ব। ছেকেণ্ডটো আছে ইণ্ডিয়া ৰিচিভছ ফাণ্ডিং ফৰ প্ৰজেক্টছ আণ্ডাৰ গ্ৰীণ ক্লাইমেট ফাণ্ড। ছেকেণ্ড যিটো আমাৰ ইয়াতে অপশ্যন দিছে, ছেকেণ্ডটো এটা শুদ্ধ উত্তৰেই হয়। অ'কে, আৰু এটা কথা তোমালোকক মই কৈ থওঁ যে এই যিটো ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেডিকেটেড ক্লাইমেট ফাণ্ড হয়, ইয়াক UNFCCC ফ্ৰেমৱৰ্কৰ আণ্ডাৰত ইয়াক বিল্ড কৰা হৈছিলে। সেইটো তোমালোকে মনত ৰাখিবা পৰীক্ষাৰ ফালৰ পৰা, পাছৰ পৰীক্ষাবোৰত তোমালোকে এইটো মনত ৰাখিবা যে UNFCCCৰ তোমাৰ ফ্ৰেমৱৰ্কৰ আণ্ডাৰত ইয়াক 2010ত এষ্টাব্লিছ কৰা হৈছিলে আৰু ইণ্ডিয়াই GCF ফাণ্ডিং লাভ কৰে। কি ক্ষেত্ৰত, ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত, তোমাৰ ক্লাইমেট ৰেজিলিয়েঞ্চ প্ৰজেক্টছৰ ক্ষেত্ৰত ইণ্ডিয়াই এই তোমাৰ ফাণ্ডিংখিনি লাভ কৰে। থাৰ্ড অপশ্যনটো আছে দিছ ফাণ্ড ৱাজ এষ্টাব্লিছ উইদিন দ্য ফ্ৰেমৱৰ্ক অফ দ্য ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ। এইটো মই তোমালোকক কৈ গৈছোঁ ইতিমধ্যে, গতিকে থাৰ্ডটো শুদ্ধ। ফ'ৰ্থ যিটো অপশ্যন আমি ভুলটো বিচাৰিবলৈ গৈছে, গতিকে তিনিটা শুদ্ধ হ'লে অভিয়াছলি ফ'ৰ্থটোৱে হৈ যাব আমাৰ, হয়নে? দ্য হেডকোৱাৰ্টাৰ অফ গ্ৰীণ ক্লাইমেট ফাণ্ড ইজ ইন জেনেভা, ছুইজাৰলেণ্ড। এইটো এটা ভুল উত্তৰ। জেনেভা ছুইজাৰলেণ্ডত ইয়াৰ হেডকোৱাৰ্টাৰ নাই, ই আছে ক'ত,
সাউথ কোৰিয়াত গতিকে আমি জানিব লাগিব যে গ্ৰীণ ক্লাইমেট ফাণ্ডৰ হেডকোৱাৰ্টাৰটো আছে আমাৰ সাউথ কোৰিয়াত গতিকে এইটো আমাৰ ভুল উত্তৰ গতিকে আমি লিখিব লাগিব কি অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো আছে আমাৰ কি কুৱেশ্যন নম্বৰ 3 যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট কোৱাণ্টাম কম্পিউটাৰৰ ওপৰত কুৱেশ্যন সুধিছে আমাক প্ৰথম কি আছে অপশ্যন It is a rapidly advancing field that uses quantum mechanics to process information using qubits instead of binary bits. Science and tech or question, quantum computing or question. So quantum computing কি হয় quantum computing qubits use কৰা হয় classical binary bits ৰ পৰিৱৰ্তে quantum computing qubits use কৰা হয় গতিকে প্ৰথম যেটো আমাৰ অপচন হেতু আমাৰ শুদ্ধ হ'ব সেকেন্ডটো কি আছে যে many computer giants in the world are competing to produce working models of quantum computers সেকেন্ডটো এটা শুদ্ধৰে হৈ যায় শুদ্ধ অপচনে হৈ যায় কাৰণ যিখিনি মেজৰ কোম্পানিজ আছে যেনে গুগল হওক IBM হওক মাইক্ৰসফট হওক তেওঁলোকে প্ৰ্যাকটিক্যাল কোৱান্টাম কম্পিউটাৰ বনোৱাৰ ক্ষেত্ৰত ইটোৱে হিটু কোম্পানিৰ লগত এটা কম্পিটিশনত তেওঁলোক লাগি আছে ওকে গতিকে সেকেন্ড যেটো আমাৰ অপচন আছে হেতু আমাৰ শুদ্ধই হ'ব আমাক ইয়াত কি সুধিছিলে কাৰেক্ট আনসাৰ সুধিছে গতিকে আমি এই দুটা শুদ্ধ পাই গলো 1 and 2 পালো গতিকে নন অফ টাইপ অফ টু নহয় অবিয়াসলি এটো নহয় গতিকে এই দুটাৰ ভিতৰতে কিবা এটা হ'ব থাৰ্ড যেটো অপচন আছে সেই থাৰ্ড অপচনটোৱে আমাক উত্তৰটো কৰিবলৈ সুবিধা কৰি দিব থাৰ্ড অপচনটো আছে Majorana 1 by Microsoft is the world's first quantum processor powered by topological qubits এতিয়া Majorana 1 কি আমি জানিব লাগিব Majorana 1 মাইক্ৰসফটৰ দ্বাৰা ইয়াক বনোৱা হৈছিল আৰু ফেব্ৰুৱাৰী তোমালোকক কৈ থওঁ যে ফেব্ৰুৱাৰী 2025 ত ইয়াক এনাউন্স কৰা হৈছিল ঠিক আছে আৰু Majorana 1 হৈছে মাইক্ৰসফটৰ দ্বাৰা প্ৰস্তুত কৰা ওয়াৰ্ল্ডৰ প্ৰথম কোৱান্টাম প্ৰচেছৰ যাক টপোলজিক্যাল কিউবিটছৰ দ্বাৰা পাৱাৰ্ড কৰা হয় ওকে টপোলজিক্যাল কিউবিটছৰ দ্বাৰা পাৱাৰ্ড কৰা হয় ওয়াৰ্ল্ডৰ প্ৰথম কোৱান্টাম প্ৰচেছৰ হয় গতিকে এইটো এটা শুদ্ধ অপচন হৈ পৰে গতিকে তিনিটা অপচনৰ পৰা আমি যদি চাওঁ 1 2 and 3 এই অপচনটো আমাৰ এই কোৱেশ্চনটোত শুদ্ধ হয় কোৱেশ্চন নম্বৰ 4 ফিফাৰ ওপৰত এটা কোৱেশ্চন আহিছে এবাৰ ফুটবলৰ ওপৰত which of the following statements about ongoing FIFA World Cup 2026 is true a total of 32 teams are taking part in the tournament হয়নে শুদ্ধ obviously নহয় হয়নে নহয় আমি জানো যে এইবাৰ মুঠ কিমানটা টিম আহিছে মুঠ 48টা টিম আহিছে ওয়াৰ্ল্ড কাপত ঠিক আছে আৰু তোমাৰ এই 48টা টিম প্ৰথমবাৰৰ কাৰণে আহিছে মুঠ ম্যাচ কিমানখন হৈছে মুঠ ম্যাচ হৈছে 104 খন এক্সট্ৰা ইনফৰমেশন আমি জানিব থব লাগিব গতিকে ইয়াত প্ৰথমটো শুদ্ধ হয় সেকেন্ড USA কানাডা এণ্ড মেক্সিকো are jointly hosting the tournament obviously এটা শুদ্ধ উত্তৰ আমাৰ তিনিখন কান্ট্ৰি হোস্ট কৰিছে USA কানাডা আৰু মেক্সিকো সেকেন্ড স্টেটমেন্টটো কাৰেক্ট হয় আমাৰ থাৰ্ডটো দিছে ইট ইজ দ্য ফাৰ্ষ্ট টাইম 3 nations are taking part in the FIFA World Cup 3 nations are taking part বুলি কৈছে এই পৰ্চনটোতে গোটেই তোমাৰ স্টেটমেন্টটো ভুল হৈ পৰে কাৰণ তিনিখন নেশ্যনেল পাৰ্ট দে আৰ নট only 3 nations which are taking part তাতকে বেছি আছে obviously হয়নে নহয় 48টা টিমে তোমাৰ ইয়াত জয়েন কৰিছে গতিকে এইটো আমাৰ ভুল হৈ পৰিব আৰু এইটো যেতিয়া ভুল হৈ পৰিব আমাৰ শুদ্ধ উত্তৰটো হ'ব 1 and 2 only ঠিক আছে কোৱেশ্চন নম্বৰ 5 the Bagram ivories এটা ancient history কোৱেশ্চন আহিছে আমাৰ যে the Bagram ivories can be dated between Bagram ivories কিমান সময়ৰ ভিতৰত ইয়াক পোৱা গৈছিল সো Bagram ivories Bagram হাতীদাঁতৰ শিল্পৰ ওপৰত এটা কোৱেশ্চন কিমান চনত কিমান সময়ৰ ভিতৰত কোনটো শতাব্দীৰ ভিতৰত এক দেখিবলৈ পোৱা গৈছিল আমাক সুধিছে সো Bagram নামৰ যেটুকুৰা জায়গা Bagram আছে ক'ত Bagram ইজ ইন আফগানিস্তান Bagram আছে ক'ত আফগানিস্তানত আছে ওকে পুৰণা আমি যদি এখন সিটিৰ কথা কওঁ কুশানীৰা সিটি হয় এখন যাৰ নাম আছিল কাপিসা ইয়াতে কি হৈছিল এই যিখিনি তোমাৰ ডেকোৰেটিভ আইভৰি এণ্ড বোন অবজেক্টছ হয় সেইখিনি কি হৈছিল সেইখিনি তাত গোটেই কামখিনি হৈছিল ওকে আৰু এই যেটো সময় Bagram হাতীদাঁতৰ শিল্পৰ যেটো সময় সেই সময়ছোৱা আছিল তোমাৰ প্ৰথম
শতাব্দীৰ পৰা দ্বিতীয় শতাব্দীৰ মাজৰ সময়ছোৱা কাৰণ এই সময়ছোৱাতে কুষাণসকলে তেওঁলোকে ৰুল কৰিছিলে ওকে গতিকে প্ৰথম কুষাণসকলে এই সময়ত ৰুল কৰিছিলে কুষাণ ওকে আৰু গতিকে ফাৰ্ষ্ট আমাৰ যিটো অপশ্যন আছে যে ফাৰ্ষ্ট চেঞ্চুৰী টু ফাৰ্ষ্ট চেঞ্চুৰী ছেকেণ্ড চেঞ্চুৰী বুলি এইটো আমাৰ শুদ্ধ উত্তৰ হৈ পৰে কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন কৈছে কি আমাক যে the rock cut caves in Udayagiri and Khandagiri hills in Orissa belong to which of the following যে উদয়গিৰি আৰু খণ্ডগিৰি হিলছৰ ৰক কাট কেভছখিনি তলত আমাক চাৰিটা অপশ্যন দিছে তেওঁলোকৰ মাজত কোনখিনি সময়ছোৱাত আমি এই কেভছখিনি দেখিবলৈ পাওঁ বুলি কৈছে চ' উৰিষ্যাৰ কথা সুধিছে আমাক চ' ইয়াতে আমাক চাৰিটা অপশ্যন দিছে মহায়ানা বুদ্ধিজিম হিনয়ানা বুদ্ধিজিম জৈনিজিম আৰু আজিবিকাছ তোমালোকে যদি চোৱা উদয়গিৰি আৰু খণ্ডগিৰিৰ এই ৰক কাট কেভছখিনি এইখিনি প্ৰাইমেৰিলি কলিংগ ৰজা খাৰাভেলাৰ দিনত কলিংগ কিং খাৰাভেলাৰ দিনত কৰা হৈছিলে কাৰ্ভ কৰা হৈছিলে ঠিক আছে খাৰাভেলাকো কৰিছিলে চেৰি ডাইনেষ্টিৰ এজন ৰজা আছিলে আৰু এই যিখিনি কেভছ হয় সেইখিনি তেওঁলোকে মূলতঃ কৰিছিলে কাৰ কাৰণে মূলতঃ জৈন মংছসকলৰ কাৰণে তেওঁলোকে কৰিছিলে ওকে গতিকে বুদ্ধিজিমৰ এই দুটা অপশ্যন আমাৰ নহ'ব আজিবিকাছো নহ'ব গতিকে চি অপশ্যন যিটো আছে আমাৰ জৈনিজিমৰ ওপৰত জৈনিজিমটো আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে ডি আছে কি আমাৰ দ্য বনছখেৰা ইনস্ক্ৰিপশ্যন ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফ'ল'য়িং কিং বনছখেৰা ইনস্ক্ৰিপশ্যনখন তলৰ কোনজন ৰজাৰ লগত জড়িত বুলি আমাক সুধিছে বনছখেৰা কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ক'ত পোৱা গৈছিলে সেইটো আমি জানিব লাগিব বনছখেৰা কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আমাৰ পোৱা গৈছিলে উত্তৰ প্ৰদেশৰ এটুকুৰা জেগা কানৌজৰ ওচৰত নিয়েৰ কানৌজ তাক পোৱা গৈছিলে এতিয়া এই যিখন কপাৰ প্লেট ইনস্ক্ৰিপশ্যন হয় ইটছ এ লেণ্ড গ্ৰাণ্ট চাৰ্টাৰ অ'কে আৰু কাৰ নামত ইয়াক ইছ্যু কৰা হৈছিলে কিং হৰ্ষবৰ্ধনৰ নামত ইয়াক ইছ্যু কৰা হৈছিলে আৰু কিং হৰ্ষবৰ্ধন ক'ৰ আছিলে হি ৱাজ ফ্ৰম পুষ্যভূতি ডাইনেষ্টিৰ এজন ৰজা আছিলে এতিয়া চাৰিটা অপশ্যনৰ ভিতৰত অশোকা অবভিয়াছলি নহয় কনিষ্কা নহয় আমি অলৰেডি কৈ গৈছোঁ তোমালোকক হৰ্ষবৰ্ধনৰ সময়ত এই গোটেই কামছোৱা হৈছিলে হৰ্ষবৰ্ধনৰ নামত কৰা হৈছিলে গতিকে আমাৰ ধৰ্মপালাও নহয় চি অপশ্যন যিটো আছে হৰ্ষবৰ্ধনটো ইয়াত শুদ্ধ উত্তৰ হ'ব অ'কে 8th কুৱেশ্যনটো আমাৰ কি আছে 8th কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 8 যে দ্য এনচিয়েণ্ট ৰিভাৰ সৰস্বতী মেনশ্যনড in the Rig Veda is identified with which of the following rivers? Ancient river Saraswati mentioned in the Rig Veda. Rig Veda এই নদীখনৰ কথা মেনশ্যন কৰা হৈছিলে সৰস্বতী নদীৰ কথা আৰু কোনকেইখন ৰিভাৰৰ লগত ইয়াৰ ভিতৰত কোনখন ৰিভাৰৰ লগত ইয়াক তোমাৰ আইডেণ্টিফাই কৰা হয় এতিয়া ইয়াতে এটা কথা তোমালোকে জানিব লাগিব যে ঋগ্বেদিক ৰিভাৰ সৰস্বতী যিখন হয় এই ৰিভাৰখনক যমুনা আৰু সুতলেজ নদীৰ মাজত বৈছিলে বুলি কোৱা হয় ঠিক আছে আৰু স্কলাৰ্ছসকলে এই নদীখনক বৰ্তমান সময়ৰ ঘাগৰ হাকৰা যিটো ৰিভাৰ ছিষ্টেম সেই ঘাগৰ হাকৰা ৰিভাৰ ছিষ্টেমৰ তোমাৰ অন্তৰ্গত বুলি কয় ঠিক আছে গতিকে আমি তিনিটা অপশ্যন ইয়াত নহয় গংগাও নহয় যমুনাও নহয় সুতলেজো নহয় কাৰণ এই দুখনৰ মাজত বৈছিলে আৰু এই ৰিভাৰ ছিষ্টেমটোৰ লগত জড়িত হৈ পৰে এই সৰস্বতী নদীখন এতিয়া
বহুত হৰপ্পান বা ইণ্ডাছ ভেলী চাইট যেনে কালিবংগন বানাৱালী এইখিনি তোমালোকে যদি এনচিয়েণ্ট হিষ্ট্ৰী পঢ়িছা তোমালোকে এই নামখিনি শুনিছা চ' এই ঘাগৰ হাকৰা চেনেলৰ অন্তৰ্গতৰে পৰে অ'কে চ' আমি জানিব লাগিব ঘাগৰ হাকৰা ছিষ্টেমটোৰ কথা আৰু ঘাগৰ হাকৰা ছিষ্টেমটো সেই তেতিয়াৰ তোমাৰ সেই সময়ছোৱাৰে নদীৰ গোটেই ছিষ্টেমটোৰ ভিতৰত পৰে গতিকে আমাৰ ইয়াতে শুদ্ধ উত্তৰটো ক'ব লাগিব আমাৰ ঘাগৰ হাকৰা ছিষ্টেম তাৰ পাছৰ কুৱেশ্যনটো আমাৰ আহিলে Which of the following inscriptions of early Assam was issued by Bhaskar Borman? Bhaskar Bormanৰ দ্বাৰা ইছ্যু কৰা ইনস্ক্ৰিপশ্যনৰ কথা সুধিছে ডবি কপাৰ প্লেট নাগাজাৰী ষ্টোন ইনস্ক্ৰিপশ্যনছ তেজপুৰ কপাৰ প্লেট নে বৰগাঁও কপাৰ প্লেট এতিয়া ভাস্কৰ বৰ্মনৰ কথা যদি তোমালোকে অসম হিষ্ট্ৰীত পঢ়িছা তোমালোকে সকলোৱে জানা যে ডবি কপাৰ প্লেট যি হয় সেই তাক ইছ্যু কৰিছিলে ভাস্কৰ বৰ্মনে ঠিক আছে আৰু ভাস্কৰ বৰ্মন কোন আছিলে হি ৱাজ দ্য লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি 7th century আছিলে তেওঁ এতিয়া এইটো কথাও কোৱা হয় আমি ওপৰত হৰ্ষবৰ্ধনৰ কথা পঢ়ি আহিছোঁ গতিকে হৰ্ষবৰ্ধনৰ কণ্টেম্পৰী আৰু এলাই বুলি কোৱা হয় ভাস্কৰ বৰ্মনক এতিয়া ইয়াত বাকী অপশ্যন যিকেইটা দিছে তেজপুৰ কপাৰ প্লেট নাগাজাৰী বৰগাঁও এইকেইটা তোমাৰ অপশ্যনৰ পৰা যদি আমি চাওঁ এই অপশ্যনকেইটাত চালে তোমালোকে দেখিবা যে এইখিনি যেনেকৈ ধৰি লোৱা নাগাজাৰী ষ্টোন ইনস্ক্ৰিপশ্যন এই ষ্টোন ইনস্ক্ৰিপশ্যনটো হৈছে তোমাৰ শালস্তম্ভ ডাইনেষ্টিৰ লগত জড়িত ঠিক আছে ঠিক তেনেকৈ তেজপুৰ আৰু বৰগাঁও যি কপাৰ প্লেটৰ ইনস্ক্ৰিপশ্যনৰ কথা কোৱা হৈছে সেইখিনি লেটাৰ যিখিনি কামৰূপ ৰুলাৰ আছে তেওঁলোকৰ লগতো জড়িত গতিকে ফাৰ্ষ্ট অপশ্যন ডুবি কপাৰ প্লেট আমাৰ শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 10th with reference to the Indus Valley civilization consider the following pairs of ancient sites and their notable archaeological findings গতিকে আমাৰ চাৰিটা জেগাৰ কথা কৈছে আৰু এই চাৰিটা জেগাত তোমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ছোৱাৰ এই চাৰিটুকুৰা জেগা আৰু এই চাৰিটা জেগাত এই চাৰিটা বস্তু পোৱা গৈছিলে বুলি কৈছে আমাক চাৰি ধৰণৰ বস্তু পোৱা গৈছিলে বুলি কৈছে গতিকে কোনটো ক'ত পোৱা গৈছিলে আমাক সুধিছে তোমালোকে এটা কথা মন কৰিবা যিহেতু এই পেপাৰখন বেলেগে আপলোড কৰা গতিকে ইয়াতে তেওঁলোকে নিজে যিখিনি লিখি থৈ গৈছিলে সেইখিনিও আছে বাট সেইটো ইগন'ৰ কৰিবা মই যিখিনি কথা কৈ আছোঁ উইথ এক্সপ্লেনেশ্যন সেইখিনি কথা তোমালোকে মন কৰিবা তেতিয়া কনফিউজন নহয় অ'কে চ' লোথাল নামৰ যিটুকুৰা জেগা আমি সকলোৱে জানো যে লোথাল নামৰ জেগাটুকুৰা হয় গুজৰাটত আৰু লোথাল নামৰ জেগাটুকুৰা কিহৰ কাৰণে বিখ্যাত হয় আমি সকলোৱে পাইছোঁৱেই যদি পঢ়িছা এনচিয়েণ্ট হিষ্ট্ৰী যে ইয়াতে গোটেই যিখিনি মেৰিটাইম ট্ৰেড হয় তাতে হৈছিলে গতিকে ৰিমেইনছ অফ এ লাৰ্জ ডকয়াৰ্ড ইয়াত আমি দেখিবলৈ পাওঁ ঠিক আছে কালিবাংগান নামৰ যিটুকুৰা জেগা সেইটো আছে তোমাৰ ৰাজস্থানত বৰ্তমান সময়ত আৰু ইয়াতে একচুৱেল প্লাফ ফিল্ডৰ এভিডেঞ্চ আমি দেখিবলৈ পাওঁ অ'কে কালিবাংগান এভিডেঞ্চ অফ প্লাফ ফিল্ড এইটো আছে বৰ্তমান সময়ৰ ৰাজস্থানত থাৰ্ড অপশ্যনটো আছে ধোলাভিৰা বৰ্তমান সময়ৰ আছে ক'ত গুজৰাটত গতিকে ধোলাভিৰাত আমি কি দেখিবলৈ পাওঁ ধোলাভিৰাত তোমাৰ লাৰ্জ চাইনবোৰ্ড উইথ 10 লাৰ্জ চাইজ চাইন্স অফ দ্য স্ক্ৰিপ্ট আমি এই ধোলাভিৰাত আমি দেখিবলৈ পাওঁ অ'কে আৰু বানাৱলী নামৰ যিটুকুৰা জেগা সেইটো বৰ্তমান সময়ৰ হাৰিয়ানাত দেখিবলৈ পোৱা যায় হাৰিয়ানাত আছে আৰু বানাৱলীত আমি দেখিবলৈ পোৱা যায় টেৰাকোটা ৰেপ্লিকা অফ এ প্লাফ গতিকে এই চাৰিটা অপশ্যনৰ ফালৰ পৰা যদি আমি চাওঁ আমাৰ কোনটো শুদ্ধ উত্তৰ হৈ পৰিব অপশ্যন নম্বৰ ডি ঠিক আছে কুৱেশ্যন নম্বৰ 11ত কি আছে অসম হিষ্ট্ৰীৰ ওপৰত এটা কুৱেশ্যন আছে অসমৰ ওপৰত এটা কুৱেশ্যন আছে উইথ ৰেফাৰেঞ্চ টু দ্য কণ্ট্ৰিবিউশ্যন অফ ছেমছন সিং ইংটি কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ছেমছন সিং ইংটিৰ ওপৰত কুৱেশ্যন সুধিছে এজন কাৰ্বি লিডাৰ তেওঁ বৰদলৈ ছাব কমিটিৰ লগত তেওঁ কাম কৰিছিলে আৰু তেওঁ কাৰ্বি আৰু বাকী যিখিনি হিল আছে সেইখিনি
6 শিডিউলৰ আণ্ডাৰত ভৰোৱা তোমাৰ সময়টো বিচাৰিছিলে অ'কে চ' লিখিছে হি প্লেড এ ক্ৰুচিয়েল ৰোল এজ এ কো-অপটেড মেম্বাৰ অফ দ্য বৰ্ডলেজ ছাব কমিটি ফৰ দ্য ইনক্লুজন অফ কাৰ্বিজ আণ্ডাৰ 6 শিডিউল এইটো শুদ্ধ হয় ছেকেণ্ড কথাটো কৈছে হি এনকাৰেজ দ্য স্কেটাৰ্ড কাৰ্বি গ্ৰুপছ টু ছেটেল ইন দ্য মিকিৰ হিল টু একুৱায়াৰ গভৰ্ণমেণ্ট ফেচিলিটিজ এইটো শুদ্ধ হয় তেওঁ বিচাৰিছিলে এইটো কথা থাৰ্ডটো আছে কি হি এডভকেটেড ফৰ দ্য কমপ্লিট ছেপাৰেশ্যন অফ কাৰ্বি আংলং ফ্ৰম দ্য ষ্টেট অফ আছাম টু ফৰ্ম এন ইণ্ডিপেণ্ডেণ্ট কাৰ্বি ষ্টেট এইটো আহি পৰে তোমাৰ এটা ভুল ষ্টেটমেণ্ট হিচাপে কাৰণ তেওঁ ইউনিফাই কৰিবহে বিচাৰিছিলে তেওঁ লগ লগাবহে বিচাৰিছিলে তেওঁ অতৰাই নিয়া বা ছেপাৰেশ্যনৰ কথা কিন্তু কোৱা নাছিলে ফাৰ্ষ্ট ছেকেণ্ড শুদ্ধ থাৰ্ড ভুল গতিকে আমাৰ এইটোও হৈ নপৰে এইটোও নহয় গতিকে এই দুটাৰ ভিতৰতে কিবা এটা হ'ব অ'কে ফ'ৰ্থটো কি আছে হি ইজ অলছ' ন'ন এজ দ্য ফাদাৰ অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফাদাৰ অফ অট'নমাছ কাউন্সিল এইটো এটা ষ্টেণ্ডাৰ্ড ষ্টেটমেণ্ট হৈ নপৰে আমাৰ প্ৰশ্নটোৰ ফালৰ পৰা চাবলৈ গ'লে তেওঁক ফাদাৰ অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল বুলি কোৱা নহয় ঠিক আছে পাছৰ যিখিনি লিডাৰশ্বিপ আছিলে সেইখিনিৰ লগত লিংক কৰিব পৰা যায় গতিকে ফ'ৰ্থ ষ্টেটমেণ্টটো শুদ্ধ নহয় আমি 1 and 2 শুদ্ধ বুলি ক'ব পাৰোঁ পাছৰ কুৱেশ্যনটো আছে যে কিং ৰুদ্ৰসিংহা ৱান্টেড টু কনকুৱাৰ বেংগল এণ্ড এক্সটেণ্ড হিজ টেৰিটৰী বিকজ হি ৱান্টেড টু ফৰ্ম এ হিন্দু কনফিডাৰেচি আমাৰ ৰুদ্ৰসিংহৰ ওপৰত এটা কুৱেশ্যন সুধিছে যে ৰুদ্ৰসিংহই নিজৰ যি টেৰিটৰী আছিলে তাক এক্সটেণ্ড কৰিব বিচাৰিছিলে কিহৰ কাৰণে হি ৱান্টেড টু ফৰ্ম এ হিন্দু কনফিডাৰেচি শুদ্ধ উত্তৰ তেওঁ বিচাৰিছিলে তেওঁ পেন ইণ্ডিয়ান হিন্দু কনফিডাৰেচি বিচাৰিছিলে এগেইনষ্ট দ্য মোগল পাৱাৰ এইটো শুদ্ধ উত্তৰ ছেকেণ্ডটো কৈছে কি হি ৱান্টেড টু বি দ্য অল পাৱাৰফুল সুপ্ৰিম ৰুলাৰ অফ ইণ্ডিয়া ছেকেণ্ডটো যিটো আমাক অপশ্যন দিছে ছেকেণ্ড অপশ্যনটো আমাক কাৰেক্ট এনচাৰটো উলিয়াবলৈ কৈছে গতিকে তেওঁ অল পাৱাৰফুল সুপ্ৰিম ৰুলাৰ অফ ইণ্ডিয়া যিটো অপশ্যন সেইটো তেওঁৰ ফালৰ দৃষ্টিভংগীৰে চাবলৈ গ'লে তেওঁ কথাটো শুদ্ধ হয় তেওঁ নিজৰ যি টেৰিটৰী আছিলে সেই টেৰিটৰীখন এক্সটেণ্ড কৰি তেওঁ ভাৰতৰ এজন সুপ্ৰিম ৰুলাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে গতিকে ছেকেণ্ডটো আমাৰ এটা শুদ্ধ উত্তৰ হয় থাৰ্ডটো কৈছে কি হি ৱান্টেড টু ইনক্লুড এ পাৰ্ট অফ ৰিভাৰ গংগা ইন হিজ কিংডম ৰিভাৰ গংগাৰ কথা যদি আমি চাবলৈ যাওঁ ষ্ট্ৰেটেজিক আৰু চিম্বলিক ৰিজনৰ ফালৰ পৰা ৰিভাৰ গংগা যথেষ্ট ইম্পৰ্টেণ্ট এখন নদী আছিলে হয়নে গতিকে ৰিভাৰ গংগাক যদি তেওঁ ইনক্লুড কৰিব পাৰিলেহেঁতেন নিজৰ কিংডমৰ ভিতৰত গতিকে সি এটা পজিটিভ এটা টেকটিক হিচাপে দেখা দিলেহেঁতেন ঠিক আছে পলিটিকেলি তেওঁ অলপ ইনফ্লুৱেঞ্চ বাঢ়িলেহেঁতেন ধৰা তেওঁ নিজৰ যিটো বস্তু বিচাৰিছিলে এক্সটেণ্ড কৰিব বিচাৰিছিলে গোটেই কাৰবাৰটো তাত এটা মাইলষ্টোন হিচাপে থিয় দিলেহেঁতেন গতিকে তেওঁ সেইটো হোৱাটো নিজৰ টেৰিটৰীৰ ভিতৰত অহাটো বিচাৰিছিলে আৰু গতিকে থাৰ্ড অপশ্যন যিটো আছে হি ৱান্টেড টু ইনক্লুড এ পাৰ্ট অফ ৰিভাৰ গংগা ইন দ্য কিংডম এইটো এটা শুদ্ধ উত্তৰ ফ'ৰ্থ যিটো অপশ্যন হি ৱান্টেড টু টেক ৰিভেঞ্জ আপন দ্য মোগলছ এতিয়া পাৰ্চনেল ৰিভেঞ্জৰ কথাটো মোগলৰ এগেইনষ্টত সেইটো এটা ষ্টেণ্ডাৰ্ড ৰিজন হৈ নপৰে ঠিক আছে তেওঁ সেইটো ৰিভেঞ্জৰ কাৰণে কৰিব বিচৰা নাছিলে একচুৱেলি গতিকে ফ'ৰ্থ যিটো অপশ্যন সেইটো আমাৰ শুদ্ধ নহয় গতিকে এই তিনিটা অপশ্যনৰ পৰা যদি আমি চাবলৈ যাওঁ 1, 2 and 3 এই তিনিটা অপশ্যনে আমাৰ শুদ্ধ হৈ পৰে নেক্সট যিটো কুৱেশ্যন নম্বৰ 13 given below the two statements labeled as assertion and reason so assertion and reason আছে প্ৰথম কৈছে কি assertion কি দিছে Ralph Fitz visited Coach Bihar in 1585 and met benevolent King Naranarayan as a benevolent monarch so Ralph Fitz কোন আছিলে Ralph Fitz আছিলে এজন ইংলিছ ট্ৰেভেলাৰ তেওঁ কোচ বিহাৰ ভিজিট কৰিছিলে তেওঁ কোচ বিহাৰ 1585 পৰা 86 ৰ সময়ত ভিজিট কৰিছিলে আৰু নৰনাৰায়ণক তেওঁ এজন বেনেভলেণ্ট মনাৰ্ক বুলি কৈছিলে ঠিক আছে তেওঁ এইটো যিটো এছাৰশ্যন দিছে সেই এছাৰশ্যনটো আমাৰ শুদ্ধ হৈ পৰে ঠিক আছে ৰিজনটো আমাৰ কি চাব লাগিব ৰিজনটো দিছে বিকজ একৰ্ডিং টু হিম নৰনাৰায়ণ এষ্টাব্লিছ হস্পিটেলছ ইভেন ফৰ এনিমেলছ এণ্ড বাৰ্ডছ এণ্ড দে ডিড নট কিল এনি লিভিং ক্ৰিয়েচাৰ এতিয়া এইটো এটা অভাৰষ্টেটেড বা এটা ইনএকুৰেট হেৰি হৈ যায় কেৰেক্টাৰাইজেশ্যন হৈ যায় অ'কে ৰাল্ফ ফিটছে এইটো কথা কোৱা নাছিলে ইয়াতে ৰাল্ফ ফিটছে এই ৰিজনটোৰ কাৰণে তেওঁক
মানে বিনিভলেণ্ট মনাৰ্ক বুলি তেওঁক ভবা নাছিলে গতিকে এই যিটো আমাক ৰিজন দিছে এইটো এটা শুদ্ধ ৰিজন নহয় গতিকে আমি ৰিজন তুমি শুদ্ধ বুলি ক'ব পাৰোঁ গতিকে এছাৰশ্যন ইজ ট্ৰু বাট আৰ বা ৰিজন ইজ ফলছ বুলি আমি ক'ব লাগিব তোমালোকে এইটো কথা মনত ৰাখিবা যে বেলেগ পৰীক্ষাত তোমালোকক সুধিব পাৰে যে নৰনাৰায়ণৰ সময়ত তেওঁৰ ৰাজ্যলৈ অহা হেৰিজনৰ নাম কি আছিলে ট্ৰেভেলাৰজনৰ ইংলিছ ট্ৰেভেলাৰজনৰ নাম কি আছিল হি ৱাজ ৰাল্ফ ফিটছ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 14 মোক মিলাবলৈ দিছে কিঙৰ ক্ষেত্ৰত চুকাফা আছে চুখৰুংফা আছে চুতানফা আছে চুহিতপংফা আছে তেওঁলোকক ৰিজিয়নেল নেম আহিছে আহোম নেম আৰু তেওঁলোকৰ ৰিজনেল নেমছ কি আছিলে সেইকেইটা আমাক সুধিছে অ'কে চ' চুপাতফা যি হয় চুপাতফা জনা যায় অসমীয়া নামত যদি আমি চাওঁ গদাধৰ সিংহক জনা যায় চুখৰুংফা যি হয় চুখৰুংফা আছিলে আমাৰ ৰুদ্ৰ সিংহক আমাৰ জনা যায় চুতানফাক এটা আহোম নাম হয় সেই আহোম নামটো অসমীয়া নামত যদি চাওঁ চুতানফাক জনা গৈছিলে শিৱসিংহ নামেৰে আৰু চুহিতপংফা আছিলে আহোম ৰজা গৰিনাথ সিংহ গতিকে সেই অপশ্যনৰ পৰা চাবলৈ গ'লে আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব আমাৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ A2 B1 অ'কে C4 আৰু D3 মনত ৰাখিবা আহোমসকলৰ নামখিনি ৰজাসকলৰ নামখিনি আমাৰ পৰীক্ষাত সোধে আৰু এনেকৈ সুধিও থাকিব আগলৈ কুৱেশ্যন নম্বৰ 15 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য প্লে নীল দৰ্পণ আৰ ট্ৰু গতিকে আছামৰ হিষ্ট্ৰী কুৱেশ্যন কৰাৰ পাছত এতিয়া আমি আছামৰ আৰু বা বেংগলৰ গোটেই হিষ্ট্ৰী লিটাৰেচাৰ গোটেই কুৱেশ্যনখিনি আমি লাহে লাহে পাই যাম এতিয়া নীল দৰ্পণৰ পৰা যিটো আমাক অপশ্যন দিছে দ্য মিৰৰ অফ নীল দৰ্পণ বা মিৰৰ অফ ইণ্ডিগ' ইয়াক প্ৰথম অপশ্যনটো দিছে যে ইট ৱাজ ৰিটাৰ্ণ ইন 1860 প্ৰথম যিটো ষ্টেটমেণ্ট এইটো এটা শুদ্ধ ষ্টেটমেণ্ট অ'কে ইয়াক লিখিছিলে দীনবন্ধু মিত্ৰ ষ্টেটমেণ্ট 3 যিটো আছে সেইটো শুদ্ধ তেওঁক মুন্সী প্ৰেমচন্দৰ দ্বাৰা লিখা এইটো নহয় গতিকে 2 নম্বৰ অপশ্যনটো যদি নহয় এইটো কেঞ্চেল হৈ গ'ল আমাৰ এইটো কেঞ্চেল হৈ গ'ল আমাৰ অ'কে এই দুটাৰ ভিতৰতে কিবা এটা হ'ব ফ'ৰ্থ তোমাৰ 1 and 3 আছে ফ'ৰ্থটো আমাৰ যদি শুদ্ধ হয় তেন্তে 1 and 3 and 4 হ'ব যদি নহয় তেন্তে ওপৰটো হ'ব ইট পৰ্ট্ৰেট দ্য অপাৰেশ্যন অফ বেংগল পিজেণ্টছ বাই দ্য ইউৰোপিয়ান ইণ্ডিগ' প্লেণ্টাৰ্ছ গতিকে ফ'ৰ্থ যিটো অপশ্যনৰ কথা কৈছে আমাক ইউৰোপিয়ান ইণ্ডিগ' প্লেণ্টাৰ্ছসকলে বেংগলৰ পিজেণ্টছসকলৰ ওপৰত যিখিনি অপাৰেশ্যন তেওঁলোকে কৰিছিলে শোষণ কৰিছিলে তাৰ ওপৰতে এই গোটেই প্লেখন কৰা হৈছিল নে অবভিয়াছলি হয় ঠিক আছে এইটো কাৰণেই কৰা হৈছিল নীল দৰ্পণ তাৰ কাৰণেই লিখা গৈছিলে গতিকে ফ'ৰ্থ অপশ্যনটো শুদ্ধ আমাৰ 3টা অপশ্যন ইয়াত শুদ্ধ হৈ পৰে 1, 3 and 4 নেক্সট কুৱেশ্যন কি আছে আমাৰ কুৱেশ্যন নম্বৰ 16 হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰপাউণ্ডাৰ অফ দ্য ডক্ট্ৰিন অফ পেছিভ ৰেজিষ্টেঞ্চ মডাৰ্ণ হিষ্ট্ৰী কুৱেশ্যন গুচি আহিলে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত যে পেছিভ ৰেজিষ্টেঞ্চৰ প্ৰথম প্ৰপাউণ্ডাৰ কোন আছিলে চ' ইয়াতে অপশ্যন দিছে বাল গংগাধৰ তিলক অৰবিন্দ ঘোষ গোপাল কৃষ্ণ গোখলে নে মোহন চান্দ কৰমচান্দ গান্ধী অৰ্থাৎ মহাত্মা গান্ধী এতিয়া পেছিভ ৰেজিষ্টেঞ্চ এটা ৱেষ্টাৰ্ণ টাৰ্ম গান্ধীজীয়ে প্ৰথমতে ইনিচিয়েলি তেওঁ ইউজ কৰিছিলে আৰু এই যিটো মডাৰ্ণ হিষ্ট্ৰী পঢ়িবলৈ যাওঁতে আমি পাওঁ পেছিভ ৰেজিষ্টেঞ্চৰ গোটেই কাৰবাৰটো তাক আৰম্ভ কৰিছিলে কোনে প্ৰপন কৰিছিলে কোনে মহাত্মা গান্ধীয়ে প্ৰপন কৰিছিলে আৰু তাক পাছলৈ পেছিভ ৰেজিষ্টেঞ্চটোকে পাছলৈ তেওঁ সত্যাগ্ৰহ কৰিছিলে সত্যাগ্ৰহ হিচাপে নাম দিছিলে আৰু এই যিটো পেছিভ ৰেজিষ্টেঞ্চৰ কথা তেওঁ যেতিয়া সাউথ আফ্ৰিকাত আছিলে তেওঁ ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্টত জইন কৰাৰ আগত যেতিয়া তেওঁ সাউথ আফ্ৰিকাত গৈছিলে সাউথ আফ্ৰিকাত তেওঁ তোমাৰ লৰ কাৰণে গৈছিলে ল পঢ়িছিলে তাতে তো
তো তাত তেওঁ এই পেচিভ ৰেজিষ্টেঞ্চৰ গোটেই কাৰবাৰটো কৰিছিলে গতিকে প্ৰথম কথাটো কি হ'ব শুদ্ধ উত্তৰটো আমাৰ মোহনদাস কৰমচান্দ গান্ধী নেক্সট কুৱেশ্যন আছে মহাবীৰা was considered to be the dressed তীৰ্থংকৰ একদম সিম্পল সিধা কুৱেশ্যন সো মহাবীৰৰ কথা প্ৰশ্ন কৰিছে তো মহাবীৰক জৈনসকলৰ দ্বাৰা তেওঁলোকৰ একচুৱেলি লাষ্ট তীৰ্থংকৰ বুলি কোৱা হয় ঠিক আছে মহাবীৰক জৈনসকলৰ দ্বাৰা তেওঁলোকৰ লাষ্ট তীৰ্থংকৰ বুলি কোৱা হয় আৰু হি ৱাজ দ্য 24th তীৰ্থংকৰ 24th তীৰ্থংকৰ হয় মহাবীৰ আৰু প্ৰথমজনৰ কথা তোমালোকে জানি থবলৈ ইম্পৰ্টেণ্ট হৈ পৰে প্ৰথম তীৰ্থংকৰ যিজন আছিলে তেওঁ আছিল ফাৰ্ষ্ট তীৰ্থংকৰ ৱাজ হু Rishabhanatha was the first তীৰ্থংকৰ okay so এইটো আমাৰ ইম্পৰ্টেণ্ট হৈ পৰে আমি এবাৰ লাষ্ট সুধিছে মহাবীৰৰ কথা সুধিছে নেক্সট বেলেগো সুধিব পাৰে প্ৰথমজনৰ কথা সুধিব পাৰে গতিকে জানি থোৱাটো ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন আছে কি মেটছ দ্য ফলোয়িং অথৰ্ছ উইথ দেয়াৰ ৱৰ্কছ চিধা চিধি কুৱেশ্যন হেম সৰস্বতী কি লিখিছিলে আমি চবেই জানো প্ৰহ্লাদ চৰিত বকুল কায়স্থ জড়িত কোনখনৰ লগত কিতাপত মঞ্জৰী কবিৰাজ চক্ৰৱৰ্তী শংখচূড়ৰ বধ আৰু দুতিৰাম হাজৰিকা আছিলে কালী ভাৰত বুৰঞ্জীৰ লগত জড়িত অ'কে তোমালোকে এটা কথা মনত ৰাখিবা যে হেম সৰস্বতী যি আছিলে হেম সৰস্বতী 13th and 14th চেঞ্চুৰীৰ ভিতৰত তেওঁ আছিলে সেই সময়ছোৱাৰ মাজৰে এজন কবি হয় আৰু তেওঁ কমতা ৰজাৰ কোৰ্টত তেওঁ আছিলে তাতে তেওঁ প্ৰহ্লাদ চৰিত তাতে লিখিছিল অ'কে সেইটো মনত ৰাখিবা সদায় গতিকে এই কুৱেশ্যনবোৰ তোমালোকৰ আহি থাকিব ইয়াতে অথৰৰ কথা আহি থাকিব বা তোমালোকৰ কিতাপৰ নাম দি দিব কিতাপখন কোনে লিখিছিলে এনেকুৱা ধৰণৰ কুৱেশ্যনো তোমাৰ অহাৰ সম্ভাৱনা পাছৰ পৰীক্ষাবোৰত আছে অ'কে চিধা কুৱেশ্যন এইবোৰ নেক্সট কুৱেশ্যন আছে কি 19 কুৱেশ্যন নম্বৰ 19 দ্য ফ্ৰেঞ্চ ট্ৰেভেলাৰ জীন বাপ্টিষ্ট Chevalier visited ancient Assam during the reign of which Ahom ruler in mid-18th century? He visited the Ahom capital to establish trade. এতিয়া এজন ফ্ৰেঞ্চ ট্ৰেভেলাৰ ফৰাচী ট্ৰেভেলাৰৰ কথা কৈছে তেওঁ কোনটো সময়ত কৰিছিলে তেওঁ 18th centuryত তেওঁ আহিছিলে আৰু তেওঁ সেই সময়ৰ ৰজা 18th centuryত যেতিয়া তেওঁ আহিছিলে সেই সময়ত ৰজা কোন আছিলে সুধিছে তেওঁ একচুৱেলি যেতিয়া ইয়ালৈ আহিছিলে ইয়ালৈ তেওঁ বাণিজ্য কৰিবলৈ হয়নে তেওঁলোকে ফ্ৰেঞ্চ ট্ৰেড লিংকৰ কাৰণে আহিছিলে আহোমৰ লগত যাতে তেওঁলোকে এইখিনি কৰিব পাৰে আৰু সেই সময়ত ৰজা আছিলে আমাৰ ৰাজেশ্বৰ সিংহ অ'কে আৰু এটা কথা মনত ৰাখিবা সদায় যে ৰাজেশ্বৰ সিংহ লক্ষ্মী সিংহৰ এই সময়ছোৱাত ইউৰোপীয়ান ট্ৰেডাৰসকলৰ লগত যিহেতু ব্ৰিটিছৰ এই সময়ত আহিলে বা বাহিৰৰ যিসকল ট্ৰেডাৰ সেইসকলো সেইটো সময়লৈকে ইণ্ডিয়াৰ বাকীখিনি জেগাত কৰি আছে গোটেই ট্ৰেডৰ গোটেই ৰিলেশ্যনখিনি চলি আছে গতিকে ৰাজেশ্বৰ সিংহৰ পৰা লক্ষ্মী সিংহৰ এই গোটেই সময়ছোৱাত mid-18th century গোটেই সময়ছোৱাত ইউৰোপীয়ান ট্ৰেডাৰসকলৰ লগত তেওঁলোকৰ কণ্টেক্ট লাহেকৈ বাঢ়িছিলে অ'কে কুৱেশ্যন নম্বৰ 20 আছে এৰেঞ্জ দ্য ফলোয়িং ৰক ছিষ্টেম অফ ইণ্ডিয়া ইন ক্ৰনলজিকেল অৰ্ডাৰ অফ ফৰ্মেশ্যন ক্ৰনলজিকেল অৰ্ডাৰত আমাৰ গোটেই তোমাৰ ৰক ছিষ্টেমটোৰ কথা লিখিবলৈ কৈছে এতিয়া আটাইতকৈ পুৰণা ৰক ছিষ্টেমৰ কথা যদি আমি ক'বলৈ যাওঁ প্ৰথম আমি ক'ব লাগিব আৰ্কিয়ান ৰক ছিষ্টেমৰ কথা ইটছ দ্য অল্ডেষ্ট আটাইতকৈ পুৰণা অল্ডেষ্ট ৰক ছিষ্টেম প্ৰথম ফৰ্ম হৈছিলে তোমালোকে জিঅ'লজিকেল ক্ৰনলজিৰ ক্ষেত্ৰত চাবলৈ গ'লে আৰ্কিয়ান ৰক ছিষ্টেমটো আটাইতকৈ অল্ডেষ্ট হয় আৰু তাৰপিছত আহিছিলে কি তাৰপিছত আহিলে ধাৰৱাৰ ইটছ এ মেটামৰ্ফিক মিনাৰেল ৰিচ তোমাৰ ৰক ছিষ্টেম হয় থাৰ্ড আহিলে কি বিন্ধ্যান ৰক ছিষ্টেম তোমালোকে যদি পঢ়িছা ৰকৰ কথা ছেডিমেণ্টাৰী মেটামৰ্ফিক এই গোটেইখিনি যদি পঢ়িছা তোমালোকে জানিবা বিন্ধ্যান ৰক ছিষ্টেমটোৰ তোমাৰ ছেডিমেণ্টাৰী লাৰ্জলি তোমাৰ আনফচিলিফেৰাছ ৰকছ আমি ইয়াত পোৱা যায় অ'কে পঢ়িলে তোমালোকে গম পাবা ছেডিমেণ্টাৰী ৰকছ ইয়াত পোৱা যায় বিন্ধ্যান ৰক ছিষ্টেমটোত আৰু ফাইনেলি গোণ্ডৱান যিটো ছিষ্টেম সেইখিনি লাষ্টত আহে আৰু এইটো হৈছে কি গোণ্ডৱানৰ ৰক ছিষ্টেমটো
কোল বিয়েৰিং সেডিমেণ্টাৰী ৰকছ আমি দেখিবলৈ পাওঁ ঠিক আছে ফৰ্থ গতিকে ইয়াৰ পৰা আমি চাবলৈ গ'লে শুদ্ধ উত্তৰ কোনটো হ'ব 3124 অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 21 কি আছে কুৱেশ্যন নম্বৰ 21 আছে যে কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ ইয়াত মাটিৰ এটা প্ৰশ্ন দিছে চিলেক্ট দ্য কাৰেক্ট এনচাৰ শুদ্ধ উত্তৰটো আমাক কৈছে এলুভিয়েল ছইল অবভিয়াছলি আমি জানো এলুভিয়েল ছইল ব্ৰহ্মপুত্ৰ এণ্ড বৰাক ভেলীত পোৱা যায় ৰিভাৰ ডিপজিটেড হয়নে ৰিভাৰ ডিপজিটেড ছইল হয় আৰু ইজ দ্য মষ্ট ফাৰ্টাইল ছইল এলুভিয়েল ছইলখিনি ৰেড ছইল বা তোমাৰ লেটাৰিক যিখিনি ছইল হয় বা ট্ৰেনজিশ্যন যিখিনি ছইল হয় সেইখিনি পোৱা যায় ক'ত কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ হিলছত এইটো শুদ্ধ হয় অ'কে লেটাৰেট ছইল তোমাৰ মেঘালয় প্লেটু ফ্ৰিঞ্জ এৰিয়াছৰ কথা কৈছে হয়নে শুদ্ধ এইটো আমাৰ শুদ্ধ হয় লেটাৰেট ছইল মেঘালয় প্লেটু ফ্ৰিঞ্জ এৰিয়াছতে পোৱা যায় তোমাৰ আছাম বৰ্ডাৰৰ গোটেই হেৰিটো চেণ্ডি ছইল বালিৰ মাটিৰ কথা যদি আমাক কয় ৰিভাৰ আইলেণ্ড শ্বৰ্ছ বা ৰিভাৰ বেডছৰ কথা কৈছে য়েছ ব্ৰহ্মপুত্ৰৰ ৰিভাৰ বেডছত বা শ্ব'ৰ এৰিয়াখিনিত আমি এই মাটিটো দেখিবলৈ পাওঁ গতিকে চাৰিটা অপশ্যনে ইয়াত শুদ্ধ হৈ পৰিব কুৱেশ্যন নম্বৰ 22 হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ ৰিগাৰ্ডিং দ্য ফেষ্টিভেলছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া আৰ ইনকাৰেক্টলি মেটছ ভুল কোনটো সুধিছে গতিকে আমাৰ ভুলটো চাব লাগিব শুদ্ধটো চালে নহ'ব ইয়াতে মোৱাটছু ফেষ্টিভেল কথা যিটো কৈছে মোৱাটছু ফেষ্টিভেলটো নাগালেণ্ডত হয় এইটো শুদ্ধ হয় অ'কে বৈশাগু ফেষ্টিভেল মেঘালয়ত হয়নে বৈশাগু হয় ক'ত বড়োসকলৰ ফেষ্টিভেল হয়নে বড়োসকলৰ এটা ফেষ্টিভেল হয় আৰু তাক মানে ৰঙালী বিহুৰ ইকুইভেলেণ্ট এটা ফেষ্টিভেল বুলি কোৱা হয় গতিকে আছামিজ বা বড়ো নিউ ইয়েৰ মিড এপ্ৰিলত এই গোটেই ফেষ্টিভেলটো হয় গতিকে মেঘালয়ত এইটো বস্তু নহয় এইটো ভুল ছেকেণ্ড আমি পাই গ'লোঁ ছেকেণ্ড আমি পাই যোৱাৰ লগতে এইটো আৰু এইটো কেঞ্চেল কৰি দিব পাৰিলোঁ এই দুটাৰ ভিতৰতে হ'ব থাৰ্ড অপশ্যনটো হৈছে চাংগাই ফেষ্টিভেলৰ কথা আমাক সুধিছে চাংগাই ফেষ্টিভেল ক'ত হয় চাংগাই ফেষ্টিভেলটো ক'ত হয় মণিপুৰত হয়নে থাৰ্ড অপশ্যনটো তোমালোকে এটা কথা মনত ৰাখিবা ইয়াতে ফ'ৰ্থ যিটো অপশ্যন আছে থাবাল চংবা মিজোৰামৰ কথা কৈছে আমাক থাবাল চংবা যিটো আমাৰ ফেষ্টিভেল হয় থাবাল চংবা ফেষ্টিভেলটো মণিপুৰত হয় মিজোৰামত নহয় অ'কে গতিকে এইটো হৈছে তোমাৰ ভুল থাৰ্ডটো শুদ্ধ গতিকে ছেকেণ্ড আৰু ফ'ৰ্থ এই দুটা তোমাৰ ভুল অপশ্যন আমাৰ এইটো হ'ব চাংগাই ফেষ্টিভেল চাংগাই তোমাৰ হৰিণৰ কথা চবেই আমি জানোৱেই মণিপুৰত পায় গতিকে এইটো আমাৰ শুদ্ধই হৈ পৰে অপশ্যন নম্বৰ 23 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য লেংগুৱেজ অফ ইণ্ডিয়া আৰ কাৰেক্ট পলিটিৰ কুৱেশ্যন আহিলে আমাৰ ইণ্ডিয়া হেজ 22 লেংগুৱেজ লিষ্টেড ইন দ্য 8th শিডিউল শুদ্ধ উত্তৰ তামিল ইজ দ্য অল্ডেষ্ট ছাৰ্ভাইভিং কালচাৰেল লেংগুৱেজ ক্লাছিকেল লেংগুৱেজ ইন ইণ্ডিয়া এইটো তোমাৰ শুদ্ধ উত্তৰ হয় তামিলটো আটাইতকৈ পুৰণা ছাৰ্ভাইভিং ক্লাছিকেল লেংগুৱেজ বুলি কোৱা হয় তোমাৰ প্ৰথম কথাটো হ'ল কি ইয়াতে তোমালোকে লেংগুৱেজৰ ওপৰত যেতিয়া কুৱেশ্যন আহে মই এইটো কথা কৈ যাব লাগিব লেংগুৱেজৰ ওপৰত যেতিয়া কুৱেশ্যন আহে সাধাৰণতে কোন চনত কোনটো লেংগুৱেজক দৰ্জাটো দিয়া হৈছিলে সেই প্ৰশ্নটো আহে আমাৰ কোন চনত কোনটো লেংগুৱেজক ভৰোৱা হৈছিলে গতিকে তোমালোকে সেইখিনিও লগতে পঢ়ি যোৱাটো ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে থাৰ্ডটো কি কৈছে হিন্দী ইজ দ্য মাদাৰ টাং অফ ফৰ অভাৰ 50% অফ ইণ্ডিয়াছ পপুলেশ্যন এটা কথা মনত ৰাখিবা মোক কাৰেক্ট এনচাৰটো সুধিছে চ' হিন্দীটো 50%ৰ ওপৰৰ পপুলেশ্যনৰ মাদাৰ টাং নহয় ঠিক আছে যদি তোমালোকে 2011 চেঞ্চাছ ডাটালৈ চোৱা 2011 চেঞ্চাছ ডাটাই হিন্দীটোক 43 to 44% লোকৰ মাদাৰ টাং বুলি কৈছে গতিকে ষ্টেটমেণ্ট 3টো হৈছে আমাৰ ইনকাৰেক্ট ষ্টেটমেণ্ট এটা 1 টো শুদ্ধ 3 টো ভুল গতিকে আমাৰ কোন দুটা ভুল হৈ যাব এইটো নহ'ব তোমাৰ 1 টো শুদ্ধ হৈছে 1 টো শুদ্ধ হ'লে এইটো নহ'ব 3 টো আছে নহয় এইটো নহ'ব গতিকে এই দুটা ভিতৰতে কিবা এটা হ'ব সংস্কৃত ইজ ৰিকগনাইজ এজ classical language but is spoken as a mother tongue by less than 0.1% of the
পপুলেশ্যন গতিকে সংস্কৃত যিটো ক্লাছিকেল লেংগুৱেজ হয় তাৰ বহুত মানে কোৱা মানুহ বহুত কম স্পীকাৰ্ছ বহুত কম ঠিক আছে অলমষ্ট তোমাৰ তেওঁলোকক লেছ দেন 0.1% বুলি কৈছে এইটো এটা শুদ্ধ ষ্টেটমেণ্ট বুলি আমি ক'ব পাৰোঁ গতিকে 1, 2 আৰু 4টোৱে আমাৰ শুদ্ধ উত্তৰ তাৰপিছত আছে আমাৰ কি 24th কুৱেশ্যন এৰেঞ্জ দ্য ফলোয়িং ট্ৰাইবছ অফ আছাম ইন ডিচেণ্ডিং অৰ্ডাৰ অফ পপুলেশ্যন অৰ দ্য পপুলেশ্যনৰ ৱাইজত কিমান মানে তেওঁলোকৰ চেঞ্চাছ ডাটা যদি চোৱা চেঞ্চাছ আমাৰ হ'বলৈ গৈ আছে এইবাৰ গতিকে চেঞ্চাছৰ ওপৰত এটা কুৱেশ্যন আহিছে 2011 চনৰ চেঞ্চাছৰ ডাটাৰ ওপৰত 2011 চনৰ চেঞ্চাছৰ ডাটা যদি তোমালোকে চোৱা অসমৰ মেজৰ চিডিউল ট্ৰাইবৰ ভিতৰত তাইতকৈ বেছি পপুলেশ্যন আছিলে বড়োসকলৰ গতিকে তিনিটো আৰু প্ৰথমত গুচি আহিব তিনিটো প্ৰথমত গুচি আহিলে আমাৰ এইটো তিনিওটা কেঞ্চেলেই হৈ যাব হয়নে চ' বড়ো তাৰপিছত আহিলে আমাৰ মিচিং 4th কাৰ্বি আছে আৰু 2ndত আমাৰ ৰাভা আছে গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব চিধা কুৱেশ্যন আহি 2011ৰ চেঞ্চাছ ডাটাৰ ওপৰত কুৱেশ্যন আহিছে আৰু আজিৰ এইটো ভিডিঅ'ৰ শেষৰটো যিটো কুৱেশ্যন হৈছে আমাৰ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ কনচাৰ্নিং লোকেশ্যন অফ কাণ্ট্ৰিজ ইন ৰিলেশ্যন টু দ্য ইকুৱেটৰ ইজ নট কাৰেক্ট আমাৰ শুদ্ধ উত্তৰ নহয় বুলি সুধিছে কিন্তু দ্য ইকুৱেটৰ পাছেছ থ্ৰু গাবোন কংগো ইউগাণ্ডা এণ্ড কেনিয়া এতিয়া প্ৰথম কথাটো কৈছে যে আমাৰ যিডাল ইকুৱেটৰ আছে পৃথিৱীৰ চ' সেই ইকুৱেটৰডাল এই 4খন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈছে নে আমাৰ জানিব লাগিব গতিকে তাৰ কাৰণে আমি মেপ জানিব লাগিব হয়নে এতিয়া প্ৰথম যিটো ষ্টেটমেণ্ট এই 4খন তোমাৰ কাণ্ট্ৰিৰ মাজেৰে ইকুৱেটৰডাল পাৰ হৈছে অ'কে প্ৰথমটো শুদ্ধ উত্তৰ ছেকেণ্ড আছে কি মালয়েছিয়া ছিংগাপুৰ ফিলিপিনছ এণ্ড ব্ৰুনেই আৰ লোকেটেড ইন দ্য নৰ্থ অফ ইকুৱেটৰ ষ্টেটমেণ্ট 2টো শুদ্ধ ইকুৱেটৰৰ নৰ্থতে আছে ওপৰলৈ আছে ইকুৱেটৰডালৰ ঠিক আছে থাৰ্ড ষ্টেটমেণ্টটো চাবা দ্য ইকুৱেটৰ পাছেছ থ্ৰু ইকুৱেডৰ কলম্বিয়া ভেনিজুৱেলা এণ্ড গুয়ানা এতিয়া সাউথ আমেৰিকাৰ মেপখনলৈ যদি আমি চাওঁ ইকুৱেডৰ আৰু কলম্বিয়া ব্ৰাজিল এইখিনিৰ মাজে পাৰ হৈ গৈছে কিন্তু ভেনিজুৱেলা আৰু গুয়ানা এই দুখনৰ মাজেৰে কিন্তু পাৰ হৈ যোৱা নাই অ'কে চ' এই দুইখন কাণ্ট্ৰি ইকুৱেটৰডালৰ নৰ্থত আমি দেখিবলৈ পাওঁ গতিকে ষ্টেটমেণ্ট 3টো হ'ব আমাৰ ইনকাৰেক্ট ষ্টেটমেণ্ট 3টো যেতিয়া আমাৰ ইনকাৰেক্ট হৈ গ'ল আমাৰ কাৰেক্ট এনচাৰ কোনটো সুধিছে গতিকে আমাৰ 3টো আমাৰ গুচিয়ে গ'ল গতিকে আমাৰ এইটোতো গুচিয়ে গ'ল হয়নে 4 নম্বৰ কি কৈছে চাওঁচোন দ্য ইকুৱেটৰ ডাজন্ট পাছ থ্ৰু মালদ্বীপছ এণ্ড ইণ্ডোনেছিয়া এতিয়া মেপখনলৈ আকৌ যদি আমি চাওঁ আমি দেখিম তোমালোকে চাবা নিজে মেপখন এবাৰ যে ইকুৱেটৰডাল ইণ্ডোনেছিয়াৰ মাজেৰে পাৰ হৈ গৈছে ইণ্ডোনেছিয়াৰ মেপখনলৈ চালে আৰু দেখিম আৰু অলপ বেছি আমি ডিষ্টিংকৈ যদি চাওঁ সুমাত্ৰা আৰু কালিমান্তান যি আইলেণ্ড আছে ইণ্ডোনেছিয়াৰ সুমাত্ৰা আৰু কালিমান্তান যি আইলেণ্ড আছে তাৰ মাজেৰে পাৰ হৈ গৈছে গতিকে আমি ক'ব পাৰোঁ আৰু মালদ্বীপছৰ একদম চাউদাৰ্ণ টিপৰ মাজেদি ই পাৰ হৈ গৈছে একদম ওচৰেদি পাৰ হৈ গৈছে চ' যিটো আমাৰ ডাজন্ট পাছ বুলি কৈছে গতিকে আমি এইটো শুদ্ধ নহয় গতিকে ইয়াৰ পৰা কি হ'ব 3 আৰু 4টো আমাৰ শুদ্ধ নহয় গতিকে আমাৰ মই তোমালোকক কওঁতে ভুল হ'ল ওপৰত শুনি আমাৰ যিহেতু কাৰেক্ট এনচাৰ সুধিছে তোমাৰ নট কাৰেক্ট সুধিছে নট কাৰেক্ট নহয় কাৰেক্ট সুধিছে নট কাৰেক্ট সুধিছে কেলা কুৱেশ্যন নম্বৰ 25 কি আছে 25টোত সুধিছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট কনচাৰ্নিং লোকেশ্যন অফ কাণ্ট্ৰিজ ইন ৰিলেশ্যন টু ইকুৱেটৰ ইজ নট কাৰেক্ট আমাৰ শুদ্ধ কোনটো নহয় সুধিছে দ্য ইকুৱেটৰ পাছেছ থ্ৰু গাবোন কংগো ইউগাণ্ডা এণ্ড কেনিয়া আমাৰ এটা মেপৰ কুৱেশ্যন জিঅ'গ্ৰাফিৰ কুৱেশ্যন আমাক সুধিছে যে ইকুৱেটৰডাল এইকেইখন কাণ্ট্ৰিৰ মাজেৰে প্ৰথম অপশ্যনটোত পাৰ হৈ গৈছে নি সুধিছে আৰু কোনটো নট কাৰেক্ট দেই ভুল কোনটো হয় সুধিছে গতিকে ইকুৱেটৰডাল এই 4খন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈ গৈছে মেপখন চালে তোমালোকে দেখিবা যে এই 4খন কাণ্ট্ৰিৰ মাজেৰে ইকুৱেটৰডাল পাৰ হৈ গৈছে আফ্ৰিকাতে পৰে গোটেই 4খন কাণ্ট্ৰি গতিকে পাৰ হৈ গৈছে বুলি আমি ক'ব পাৰোঁ ছেকেণ্ড অপশ্যনটো কি আছে মালয়েছিয়া ছিংগাপুৰ ফিলিপিনছ এণ্ড ব্ৰুনেই আৰ লোকেটেড অন দ্য নৰ্থ অফ ইকুৱেটৰ অ'কে এইটো এটা কাৰেক্ট ষ্টেটমেণ্ট ইকুৱেটৰডালৰ ওপৰলৈ 4খন কাণ্ট্ৰিক আমি দেখিবলৈ পাওঁ ছেকেণ্ডটো শুদ্ধ ষ্টেটমেণ্ট থাৰ্ড অপশ্যনটো কি আছে দ্য ইকুৱেটৰ পাছেছ থ্ৰু ইকুৱেডৰ কলম্বিয়া ভেনিজুৱেলা এণ্ড গুয়ানা গতিকে চাউথ আমেৰিকাত মেপখনলৈ আমি যদি চাওঁ ইকুৱেডৰ কলম্বিয়া ইয়াৰ মাজেৰে ইকুৱেটৰডাল পাৰ হৈ গৈছে কিন্তু ভেনিজুৱেলা আৰু গুয়ানাৰ মাজেৰে ইকুৱেটৰডাল পাৰ হৈ যোৱা নাই অ'কে ভেনিজুৱেলা আৰু গুয়ানা এই দুয়োখন কাণ্ট্ৰি হয় ই এণ্টায়াৰলি ইকুৱেটৰডালৰ নৰ্থত আছে
গতিকে এইটো এটা ভুল ষ্টেটমেণ্ট আৰু ফ'ৰ্থ ষ্টেটমেণ্টটো আছে কি দ্য ইকুৱেটৰ ডাজন্ট পাছ থ্ৰু মালদ্বীপছ এণ্ড ইণ্ডোনেছিয়া এইটো এটা ভুল ষ্টেটমেণ্ট হৈ পৰে কাৰণ ইণ্ডোনেছিয়াৰ যি সুমাত্ৰা আৰু কালিমান্তান আইলেণ্ড আছে তাৰ মাজেৰে ইকুৱেটৰডাল পাৰ হৈ গৈছে আৰু মলদ্বীপছৰো একদম চাউদাৰ্ণ টিপৰ মাজেদি একদম ওচৰেদি পাৰ হৈ গৈছে ইকুৱেটৰডাল গতিকে 4 নম্বৰ অপশ্যনটো আমাৰ ভুল হৈ পৰিব গতিকে আমাক নট কাৰেক্টে কৈ দিছে গতিকে 3 আৰু 4টো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব গতিকে আমাৰ প্ৰথম পাৰ্টৰ ভিডিঅ'টো শেষ হৈছে ইতিমধ্যে আশা কৰোঁ তোমালোকে যথেষ্টখিনি ইনফৰমেশ্যন এই ভিডিঅ'টোত পালা আমি এনেকৈ আৰু 4টা পাৰ্ট মুঠ আৰু 3টা পাৰ্ট বনাম 3টা পাৰ্টত গোটেইখিনি ভিডিঅ' তোমালোকে চাবা আৰু কেনেকৈ পঢ়িব লাগিব কোনখিনি বস্তু পঢ়িব লাগিব মেপছ কেনেকৈ কি চাব লাগিব এটা আইডিয়া আমি গোটেই আগন্তুক পৰীক্ষাবোৰৰ কাৰণে আমি পাই যাম বুলি আশা কৰিছোঁ থেংক ইউ so much